বাস্তু শাস্ত্ৰমতে এইটো বস্তুৱে ঘৰলৈ ধন সম্পত্তি আনে লগতে ঘৰখনত ইতিবাচক শক্তি বিয়পি পৰে আপুনি জানেনে পূজা কক্ষত কোনবোৰ বস্তু ৰখা উচিত নহয় এইবোৰ বস্তুৰ ফলত পূজা কক্ষৰ পৰিবেশ হিংসাত্মক হৈ পৰে বাস্তুশাস্ত্ৰ মতে সুখ সমৃদ্ধি আৰু ধন সম্পত্তি লাভ কৰিবলৈ আমাৰ প্ৰাৰ্থনা কক্ষত তিনিটা বিশেষ বস্তু থকাটো অতি প্ৰয়োজনীয় এই তিনিটা বস্তু অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয় পূজা কক্ষত ৰাখিলে ঘৰৰ ইতিবাচক শক্তি বিয়পি পৰে যাৰ বাবে পৰিয়ালত সুখ আৰু শান্তি থাকে সদস্যসকলে প্ৰতিটো কামতে সফলতা লাভ কৰে ভাৰতীয় সংস্কৃতিত পূজাৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হয় যিবোৰ নিয়ম মানি চলাটো অত্যন্ত প্ৰয়োজনীয় তেতিয়াহে আমাৰ পূজাৰ কিছু অৰ্থ থাকে আৰু আমি আমাৰ আৰাধনাৰ ফল লাভ কৰোঁ বহু সময়ত আমি সম্পূৰ্ণ ভক্তি আৰু শ্ৰদ্ধাৰে পূজা কৰোঁ যদিও আমাৰ ইচ্ছা পূৰণ নহয় আমাৰ বিপদৰ সমাধান হ'ব নোৱাৰে আৰু মানসিক শান্তিও আমি নাপাওঁ বাস্তুশাস্ত্ৰই ইয়াৰ আঁৰৰ প্ৰধান কাৰণ ক'ব পাৰে এই দোষবোৰ দূৰ কৰিবলৈ বাস্তুশাস্ত্ৰত কিছুমান প্ৰতিকাৰ দিয়া হৈছে যিবোৰ আমি অনুসৰণ কৰা উচিত আমাৰ শাস্ত্ৰত সেন্দুৰ চাউল কৰ্ফুৰ ধূপ দীপ বা নৈবেদ্যই হওক প্ৰতিটো পূজা সামগ্ৰীক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে পূজা কৰাৰ সময়ত এই সামগ্ৰীবোৰ নিৰ্দিষ্ট ক্ৰমত ব্যৱহাৰ কৰিব লাগে এতিয়া বাস্তুশাস্ত্ৰ মতে পূজা কক্ষৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা জানো আহক কিন্তু তাৰ আগতে যদি আমাৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব প্ৰথমটো কথা পূজা কৰোঁতে মনত ৰাখিব আপোনাৰ মন্দিৰ উত্তৰ পূব দিশত হ'ব লাগে তেতিয়াহে পূজাৰ সম্পূৰ্ণ সুফল পোৱা যায় দ্বিতীয়তে প্ৰতিদিনে ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰি নিয়মিতভাৱে পূজা কৰিব লাগে ৰাতিপুৱা আৰু গধূলি ভগৱানৰ সন্মুখত নিশ্চয় দীপ জ্বলাব মন্দিৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটো সদায় পৰিষ্কাৰ কৰি ৰাখক স্নান কৰি কুমকুম তিলক লগাই ফুল অৰ্পণ কৰি ভগৱানক পূজা কৰক তৃতীয়টো কথা মনত ৰাখিব পূজাৰ আগত ভগৱানক দিয়া নৈবেদ্যক অশুদ্ধ কৰিব নালাগে ফুল ধূপ বা আগৰবাতি আদি ঈশ্বৰক উৎসৰ্গ কৰাৰ গোন্ধ পোৱা বস্তুবোৰ শাস্ত্ৰ অনুসৰি অনুচিত বুলি গণ্য কৰা হয় চতুৰ্থতে কিছুমান মূৰ্তি যেনে ভৈৰৱ শনি নটৰাজ মাতা কালীৰ মূৰ্তি পূজা কক্ষত ৰখা উচিত নহয় ইয়াৰ বাহিৰেও কোনো দেৱতাৰ থিয় হৈ থকা মূৰ্তি বা খঙাল ভংগীমাত থকা মূৰ্তিও পূজা কক্ষত ৰখা উচিত নহয় ইয়াৰ ফলত পূজা কক্ষৰ পৰিবেশ হিংসাত্মক হৈ পৰে আৰু ইতিবাচক শক্তি ঋণাত্মক শক্তিলৈ পৰিণত হয় যাৰ ফলত ঘৰখন সংঘাত আৰু অশান্তিৰ পৰিবেশৰ সৃষ্টি হয় এতিয়া আমাৰ পূজা কক্ষত কোন তিনিটা বস্তু ৰাখিব লাগে সেয়া জানো আহক প্ৰথম কথা কলহ শাস্ত্ৰত কলহক সম্পূৰ্ণতাৰ প্ৰতীক বুলি গণ্য কৰা হয় সত্যনাৰায়ণৰ পূজাই হওক দীপাৱলী বা নৱৰাত্ৰিৰ পূজাই হওক যিকোনো শুভ কামতে কলহ স্থাপন নকৰিলে অসম্পূৰ্ণ বুলি গণ্য কৰা হয় পূজাত দেৱতাক আমন্ত্ৰণ কৰিবলৈ কলহ ব্যৱহাৰ কৰা হয় পানীৰে ভৰা তামৰ পাত্ৰ এটা যদি প্ৰতিদিনে ঈশ্বৰৰ সন্মুখত ৰখা হয় তেন্তে ইয়াৰ অলৌকিক প্ৰভাৱ নিশ্চয়কৈ দেখিবলৈ পোৱা যায় তামৰ কলহৰ ওপৰত কুমকুমেৰে স্বস্তিকা বনাই তাত চাউল লগাই তাৰ পিছত কলহত শুদ্ধ পানী আৰু অলপ গংগাজল ঢালি দিব লাগে ঈশ্বৰৰ ওচৰত ৰাখক আৰু ইয়াক পূজা কৰি প্ৰণাম জনাওক এই কলহ আৰু তাত ভৰোৱা পানী পিছদিনা পূজালৈকে যিদৰে আছে ঠিক তেনেদৰেই ৰাখক তাৰ পিছত এই পানী গোটেই ঘৰটোত ছটিয়াই বাকী পানীখিনি তুলসী গছত ঢালি দিব লাগে এই পবিত্ৰ পানীয়ে ধনাত্মক শক্তি বিয়পাই ঘৰখনলৈ শান্তি আনে দ্বিতীয় কথা গংগা পানী গংগাজলক শাস্ত্ৰত অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয় পূজা কক্ষত গংগাজল থকাটো বাধ্যতামূলক গংগাৰ পানীক সকলো পাপ আৰু ৰোগৰ ধ্বংসকাৰী বুলি গণ্য কৰা হয় গংগাজলক তামৰ পাত্ৰত ভৰাই পূজা কক্ষত ৰাখিলে পূজা কক্ষৰ বিশুদ্ধতা বজাই থাকে আৰু পূজা সম্পূৰ্ণ সুফল পোৱা যায় তৃতীয় বস্তু শংখ পূজা কক্ষত শংখ থকাটো অত্যন্ত প্ৰয়োজনীয় শংখৰ পৰা নিৰ্গত শব্দৰ লগে লগে গোটেই ঘৰখন নিৰ্মল হৈ পৰে এই শব্দই ধনাত্মক শক্তি সঞ্চাৰণ কৰি মনৰ পৰা পাপ আৰু অসম্পূৰ্ণতা ধ্বংস কৰে কেৱল শংখৰ শব্দ শুনিলেই এজন ব্যক্তিয়ে প্ৰগতিৰ পথত আগবাঢ়ি যায় গতিকে নিয়মিতভাৱে ঘৰত শংখৰ বজাব লাগে